মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1ত থকা নাম্বাৰ 13 তাৰপিছত 14 আৰু 15 এই তিনিটা এক্টিভিটি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 22। প্ৰথমে নাম্বাৰ এ, নটিচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্স। তোমালোকে এই বাক্যবোৰত থকা আণ্ডাৰলাইন কৰা শব্দবিলাক লক্ষ্য কৰিবা। এজ গলু ৱাকড গলুৱে যেতিয়া খোজ কাঢ়িছিল। টুৱাৰ্ডছ দ্য লেক হ্ৰদটোৰ ফালে। হি মেড তেওঁ লগ পাইছিল। এ ফ্লক অফ সোৱানছ ৰাজহাঁহৰ এটা জাকক লগ পাইছিল। তোমালোকে এইটো লক্ষ্য কৰিবা, এইটো হৈছে কি? ফ্লক হৈছে জাক। তাৰপিছত নাম্বাৰ 2, এ হাৰ্ড অফ এলিফেণ্টছ হৈছে কি? হাতী। আৰু হাৰ্ট হৈছে কি? পাল। হাতীৰ এটা পাল। ৱেৰ ৰোমিং ঘূৰি ফুৰি আছিল। ইন দ্য ফৰেষ্ট জংঘলত। তাৰপিছত নাম্বাৰ 3, এ ক্ৰাউড হৈছে কি? মানুহৰ সমাগম বা মানুহৰ ভিৰ। এ ক্ৰাউড অফ ভিলেজাৰ্ছ গাঁৱলীয়া মানুহৰ ভিৰ। গেদাৰ্ড গোট খাইছিল। এৰাউণ্ড গলু গলুৰ চাৰিওফালে। তোমালোকে এইটো লক্ষ্য কৰিবা, ক্ৰাউড হৈছে কি? মানুহৰ ভিৰ। তাৰপিছত নাম্বাৰ 4, দ্য ভিলেজাৰ্ছ গেভ গলু গাঁওবাসীসকলে গলুক দিছিল। এ বাঞ্চ অফ বেনানাছ কলৰ এটা থোক দিছিল। ইন দ্য চেণ্টেন্স গিভেন এভভ ওপৰত দিয়া বাক্যবোৰত দ্য ৱৰ্ডছ ফ্লক, তাৰপিছত হাৰ্ড, ক্ৰাউড এণ্ড বাঞ্চ আৰ ইউজড ওপৰৰ বাক্যবোৰত এই শব্দবিলাক ব্যৱহাৰ কৰা হৈছে। টু ৰেফাৰ বুজাবলৈ। টু এ গ্ৰুপ অৰ এ কালেকশ্যন অফ এনিমেলছ, পিপল এণ্ড থিংছ কিবা বস্তু নাইবা মানুহ নাইবা জীৱ জন্তুৰ গোটক বা দলক বুজাবলৈ এই শব্দবিলাক এই বাক্যবিলাকত ব্যৱহাৰ কৰা হৈছে। ছাচ ৱৰ্ডছ আৰ কল্ড কালেক্টিভ নাউনছ এই শব্দবিলাকক কি কয়? এইবিলাক হৈছে কালেক্টিভ নাউনছ। এ কালেক্টিভ নাউন ইজ এ ৱাৰ্ড এটা কালেক্টিভ নাউন হৈছে এটা শব্দ। ডেট ৰেফাৰ যিটোৱে বুজায়। টু এ কালেকশ্যন অৰ এ গ্ৰুপ অফ থিংছ, পিপল অৰ এনিমেলছ এজ এ হোল মানুহ, জীৱ জন্তু নাইবা কোনো বস্তুৰ গোট এটা গোটক বুজায়। এইটো হৈছে কি? কালেক্টিভ নাউন। তাৰপিছত নাম্বাৰ 13 বি, লেটছ লাৰ্ণ আহা আমি শিকোঁ। চাম কালেক্টিভ নাউনছ কিছুমান কালেক্টিভ নাউন। উইথ দ্য হেল্প অফ পিকচাৰ্ছ ছবিৰ সহায়ত আহা আমি কিছুমান কালেক্টিভ নাউন শিকোঁ। এইটো হৈছে কি? এ ফ্লক অফ সোৱানছ ৰাজহাঁহৰ এটা জাক ইয়াত এটা জাক বুজাইছে, সেইকাৰণে এইটো হৈছে কি? এটা কালেক্টিভ নাউন। এ ফ্লক অফ সোৱানছ। এ ক্ৰাউড অফ ভিলেজাৰ্ছ হৈছে কি? গাঁওবাসী গাঁওবাসীৰ এটা ভিৰ। ক্ৰাউড হৈছে কি? মানুহৰ সমাগম বা মানুহৰ ভিৰ। তাৰপিছত এ বাঞ্চ অফ বেনানাছ হৈছে কি? কল কলৰ এটা থোপা। এ হাৰ্ড অফ এলিফেণ্টছ হাতীৰ এটা পাল। হাৰ্ট হৈছে কি? জাক বা পাল। এ বান্ডিল অফ ষ্টিক্স হৈছে কি? লাঠি লাঠিৰ এটা বান্ডিল। এ স্বাৰ্ম অফ বিজ এটা মৌমাখিৰ জাক। এ বাৰ অফ চকলেটছ চকলেটৰ এটা বাৰ বা চকলেটৰ এটা কি? পাতা। তাৰপিছত এ টিম অফ প্লেয়াৰ্ছ হৈছে কি? খেলুৱৈ খেলুৱৈৰ এটা দল।
এ পাইল অফ বুকস পাইল মানে হৈছে কি মানে স্তূপ মানে কিতাপৰ এটা স্তূপ এ পেগ অফ উলছ উলছ মানে হৈছে কি মানে কুকুৰনেচীয়া বাঘ আৰু পেগ মানে হৈছে কি দল মানে কুকুৰনেচীয়া বাঘৰ এটা দল এ কলনি অফ এণ্টছ মানে পৰুৱাৰ এটা মানে কি থোপ এ বাঞ্চ অফ গ্ৰেপছ গ্ৰেপছ মানে হৈছে কি মানে আঙুৰৰ এটা থোপা নাও ফিল ইন দ্য ব্লাংকছ মানে এতিয়া তোমালোকে এই খালী ঠাইবিলাক মানে পূৰণ কৰিবা উইথ দ্য এপ্ৰপ্ৰিয়েট কালেক্টিভ নাউন্স মানে সঠিক কালেক্টিভ নাউনেৰে তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰিবা প্ৰথমে নাম্বাৰ 1 পূজা গেভ মি মানে পূজাই মোক দিছিল এ বাৰ অফ চকলেট মানে চকলেটৰ এটা মানে পাতা য়েষ্টাৰডে মানে যোৱাকালি তাৰপিছত নাম্বাৰ 2 এ পেগ অফ উলছ উলছ মানে হৈছে কি মানে কুকুৰনেচীয়া বাঘ মানে কুকুৰনেচীয়া বাঘৰ এটা দল কি হাউল্ড মানে হৈছে কি মানে ভুকিছিল বা কান্দিছিল এট দ্য মুন মানে চন্দ্ৰটোলৈ চাই মানে কুকুৰনেচীয়া বাঘৰ এটা দল মানে কান্দিছিল তাৰপিছত নাম্বাৰ 3 এ সোৱাৰ্ম মানে হৈছে কি মানে এটা জাক অফ বিজ মানে মৌমাখিৰ এটা জাক হেজ মেড মানে বনাইছে এ হাইভ মানে হৈছে কি মানে মৌচাক ইন দ্য হাউচ মানে ঘৰত মানে মৌমাছিৰ এটা জাকে ঘৰত মানে মৌচাক বান্ধিছে তাৰপিছত নাম্বাৰ 4 এ ফ্লক অফ সোৱানছ মানে ৰাজহাঁহ এটা জাক ৱেৰ ছুইমিং মানে সাঁতুৰি আছিল ইন দ্য পণ্ড মানে হৈছে কি মানে পুখুৰী মানে ৰাজহাঁহ এটা জাক পুখুৰীত মানে সাঁতুৰি আছিল ৰিড দ্য ফলোয়িং চেণ্টেন্স মানে তোমালোকে এই বাক্যবিলাক পঢ়িবা এণ্ড ন'টিছ আৰু লক্ষ্য কৰিবা দ্য আণ্ডাৰলাইন ৱৰ্ডছ মানে তোমালোকে এই আণ্ডাৰলাইন কৰা মানে শব্দবিলাক লক্ষ্য কৰিবা গলু লিভড মানে গলুৱে বাস কৰিছিল উইথ হিজ মাদাৰ মানে তেওঁৰ মাকৰ সৈতে ইন এ লাছ গ্ৰীণ ফৰেষ্ট মানে এখন ঘন সেউজীয়া মানে জংঘলত এইটো হৈছে কি লিভড মানে হৈছে কি মানে বাস কৰিছিল এইবিলাক হৈছে কি মানে পাষ্ট টেন্স মানে অতীতকাল মানে এইবিলাক কাম মানে আগতে হৈ গৈছিল লিভ মানে হৈছে কি মানে বাস কৰা মানে লিভৰ শেষত মানে দি যোগ কৰি দিছোঁ কি হ'ল এইটো হ'ল লিভড এইটো হ'ল কি পাষ্ট টেন্স ইয়াৰ মানে হ'ব মানে বাস কৰিছিল গলু ৰোমড মানে গলুৱে মানে ঘূৰি ফুৰিছিল এৰাউণ্ড দ্য ফৰেষ্ট মানে হাবিখনৰ চাৰিওফালে ইন চাৰ্চ অফ মানে জুইচি এণ্ড টেষ্টি ফ্ৰুইট মানে ৰসাল আৰু টেষ্টি ফল বিচাৰি মানে গলুৱে মানে হাবিখন ঘূৰি ফুৰিছিল তাৰপিছত গলু লাভ মানে গলুৱে ভাল পাইছিল টু এক্সপ্ল'ৰ মানে ঘূৰি ফুৰি দ্য ফৰেষ্ট মানে জংঘলখন এভৰি ডে মানে সদায় গলু ৱাক মানে গলুৱে খোজ কাঢ়িছিল টুৱাৰ্ডছ দ্য লেক মানে হ্ৰদটোৰ ফালে গলু কল্ড আউট মানে গলুৱে চিঞৰিছিল ফৰ হিজ মাদাৰ মানে তেওঁৰ মাক লৈ লাউডলি মানে জোৰেৰে মানে গলুৱে তেওঁৰ মাক লৈ মানে জোৰেৰে চিঞৰিছিল মানে এইবিলাক হৈছে কি মানে পাষ্ট টেন্স মানে অতীতকাল নাও ৰাইট ডাউন দ্য একশ্যন ৱাৰ্ড ইন দ্য বক্স গিভেন বিল' বাই এডিং ডি অৰ ইডি মানে এতিয়া তোমালোকে এই একশ্যন ৱাৰ্ডবিলাকৰ মানে শেষত ডি নাইবা মানে ইডি যোগ কৰিব লাগিব এইটো হৈছে কি লিভ মানে হৈছে কি মানে বাস কৰা ইয়াৰ শেষত যদি আমি মানে ডি যোগ কৰি দিওঁ কি হ'ল লিভড মানে কি হ'ব বাস কৰিছিল মানে এইটো হ'ব পাষ্ট টেন্স মানে অতীতকাল এইটো মানে আগতে হৈ গৈছিল এইটো হৈছে কি ৰোম মানে হৈছে কি মানে ঘূৰি ফুৰা ইয়াৰ লগত যদি আমি মানে ইডি যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব ৰোম মানে ঘূৰি ফুৰিছিল তাৰপিছত এইটো হৈছে লাভ মানে হৈছে কি মানে ভাল পোৱা ইয়াৰ লগত যদি আমি মানে ডি যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব
লাভড মানে ভাল পাইছিল। ৱাক মানে হৈছে খোজ কঢ়া। ইয়াৰ লগত ডি যোগ কৰিলে কি হ'ব? ৱাকড মানে খোজ কাঢ়িছিল। তাৰপিছত এইটো হৈছে কল। কল মানে হৈছে কি? মানে কল কৰা বা মাতা। ইয়াৰ লগত ইডি যোগ কৰিলে কি হ'ব? কল্ড মানে মাতিছিল। ফিল ইন দ্য ব্লেংকছ মানে খালী ঠাইবিলাক পূৰণ কৰা। উইথ দ্য কাৰেক্ট ৱৰ্ডছ মানে সঠিক মানে শব্দৰে। টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স মানে তোমালোকে এই বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ মানে সঠিক শব্দৰে মানে খালী ঠাই পূৰ কৰা। টু শ্ব' মানে দেখুৱাবলৈ। হোৱাট হেপেণ্ড মানে কি ঘটিছিল। টু গ'লো মানে গ'লোৰ মানে গ'লোৰ কি হৈছিল মানে এইটো দেখুৱাবলৈ তোমালোকে সঠিক শব্দৰে মানে খালী ঠাইবিলাক পূৰণ কৰা। গ'লো প্লেড মানে গ'লোৱে খেলিছিল। উইথ দ্য আদাৰ এনিমেলছ মানে আন জীৱ জন্তুবোৰৰ সৈতে। ইন দ্য ফৰেষ্ট মানে জংঘলত। ইয়াত মানে কোনটো হ'ব? মানে কি হ'ব? প্লেড। প্লেড মানে হৈছে খেলিছিল আৰু প্লে মানে হৈছে মানে খেলা। মানে এইটো পাষ্ট টেন্সত লিখিব লাগিব। এইটো হৈছে কি? স্বৰ্ণৰাজ টকড মানে স্বৰ্ণৰাজে কথা পাতিছিল। টু গ'লো মানে গ'লোৰ সৈতে। এণ্ড ৱাৰ্ণ্ড আৰু মানে ৱাৰ্ণিং দিছিল। হিম মানে তেওঁক। টু বি কেয়াৰফুল মানে সাৱধান হ'বলৈ। গ'লো ৱাকড মানে গ'লোৱে খোজ কাঢ়িছিল। ইনটু দ্য ফৰেষ্ট মানে হাবিৰ ভিতৰলৈ। এলন এলন মানে হৈছে অকলে। এইটো হৈছে কি? ৱাক ৱাক মানে হৈছে খোজ কঢ়া আৰু ৱাক মানে হৈছে কি? খোজ কাঢ়িছিল। এইটো মানে কি? পাষ্ট টেন্স আৰু এইটো প্ৰেজেণ্ট টেন্স। তোমালোকে এইটো লিখিবা মানে এইবিলাক মানে সকলো মানে পাষ্ট টেন্সত লিখিব লাগিব। তাৰপিছত দ্য ভিলেজাৰ্ছ মানে গাঁওবাসীসকল। হেল্পড মানে সহায় কৰিছিল। গ'লো মানে গ'লোক। ফাইণ্ড হিজ ৱে বেক হোম মানে তেওঁৰ ঘৰলৈ মানে উভতি যোৱাত সহায় কৰিছিল। গ'লোছ মাদাৰ মানে গ'লোৰ মাক। থেংকড মানে ধন্যবাদ দিছিল। থেংকড মানে হৈছে কি? মানে ধন্যবাদ দিছিল। দ্য ভিলেজাৰ্ছ মানে গাঁওবাসীসকলক। ফৰ দেয়াৰ কাইণ্ডনেছ মানে সিহঁতৰ দয়াৰ বাবে মানে গ'লোৰ মাকে গাঁওবাসীসকলক মানে কি? ধন্যবাদ দিছিল। তাৰপিছত নাম্বাৰ 15 এ ইটছ ৰিডিল টাইম। ৰিডিল মানে হৈছে কি? মানে সাঁথৰ। মানে এতিয়া হৈছে মানে সাঁথৰৰ সময়। আই এম এ বাৰ্ড মানে মই এটা চৰাই। ডেট ইজ নট ইন দ্য স্কাই। স্কাই মানে হৈছে কি? মানে আকাশ মানে যিয়ে মানে আকাশত নাথাকো। আই ছুইম মানে মই সাঁতোৰো। ইন ৱাটাৰ মানে পানীত। এণ্ড য়েট ষ্টে ড্ৰাই তথাপি মই মানে শুকানে থাকোঁ। আই হেভ এ লং নেক মানে মোৰ এটা দীঘল মানে কি? ডিঙি আছে। উইথ ফিডাৰ্ছ মানে পাখিৰ সৈতে। ছ' হোৱাইট মানে হৈছে বৰ বগা। মানে মোৰ বৰ বগা পাখিৰ সৈতে এটা মানে দীঘল ডিঙি আছে। হুৱেন আই ছুইম মানে যেতিয়া মই সাঁতোৰো। আই লুক ছ' ব্ৰাইট মানে মই দেখাত বৰ ধুনীয়া লাগোঁ বা মই দেখাত বৰ মানে উজ্জ্বল হওঁ। মানে এই ৰিডিল ৰিডিল মানে হৈছে কি? মানে সাঁথৰ। এই সাঁথৰটোৰ মানে অৰ্থ কি হ'ব বা এনচাৰ কি হ'ব? সোৱান মানে হৈছে ৰাজহাঁহ। নাও ড্ৰ দ্য আউটলাইন অফ হোৱাট ইউ ফাইণ্ড ইন দ্য ৰিডিল। পেষ্ট কটন মানে তোমালোকে কটন মানে পেষ্ট কৰি দিবা। অন ইট মানে ইয়াৰ ওপৰত। ইউজ কালাৰ টু কমপ্লিট দ্য পিকচাৰ মানে এই প্ৰশ্নৰ উত্তৰ হৈছে সোৱান। মানে এতিয়া তোমালোকে এই সোৱানটো মানে ইয়াত আঁকিব লাগিব। তোমালোকে ধুনীয়াকৈ এটা ৰাজহাঁহ আঁকিবা আৰু তোমালোকে ৰাজহাঁহৰ ওপৰত মানে কটন কটন মানে হৈছে কি? মানে কপা কপা তোমালোকে পেষ্ট কৰি দিবা আৰু তোমালোকে ৰাজহাঁহটোত মানে ধুনীয়াকৈ মানে ৰং কৰিবা।